লাইফলাইন গ্ৰাম্য চিকিৎসালয়ে বৃহত্তৰ কুন্তলীবাসীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। কালি স্বাধীনতা দিৱসৰ শুভক্ষণত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ শীৰ্ষক এক ইভিনিং OPD সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ কুন্তলীৰ উদ্যোগত আৰু লাইফলাইন গ্ৰাম্য চিকিৎসালয়ৰ সহযোগত কম্পিউটাৰাইজড হেল্থ চেকআপ, আল্ট্ৰাসাউণ্ড স্কেন অনলি, ব্লাড হেমাটলজি CBC, ESR, লিভাৰ ফাংচন SGOT, SGPT, ছুগাৰ, কিডনী আৰু হাৰ্টৰ বিভিন্ন পৰীক্ষা তথা প্ৰয়োজনীয় ঔষধ মাত্ৰ 500 টকাত উপলব্ধ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আবেলিৰ এই বিশেষ OPD সেৱাৰ ৰঙা ফিতা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কুন্তলী টুপামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য শাহজাহান আলীয়ে। ডাক্তৰ আবু নছব আলামানৰ সঞ্চালনাত অনুষ্ঠিত সভাত চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক ডাক্তৰ শামছুল আলম, কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ আব্দুল মান্নান, স্থানীয় মুৰব্বী তথা নেতৃস্থানীয় ব্যক্তিসকল, নাৰ্ছ, আশাকৰ্মী আৰু ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে। শামছুল আলম এজন ডক্টৰ নহয়, মই ভাবিছো আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটি প্ৰেৰণা। যি প্ৰেৰণা আজি আমাৰ এই অঞ্চলত ডক্টৰ শামছুল আলমে দিছে, মই নথৈ আনন্দিত। মই আল্লাহৰ ওচৰত দোৱা কৰিছো যে ডক্টৰ শামছুল আলমৰ যি সপোন, এই সপোন অতি সোনকালে যাতে আল্লাহ বাস্তৱায়িত কৰাৰ কাৰণে শক্তি শামছুল আলমক দিয়ে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছো। 100% বিশ্বাস আছে যে ইয়াৰ দ্বাৰা ৰাইজ উপকৃত হ'ব। তাৰ কাৰণে আমাৰ অঞ্চলৰ যিখিনি আশাকৰ্মী আছে, মই বহুদিন আগৰ পৰা চাই আছো, আশাকৰ্মীখিনি যথেষ্ট এক্টিভ আৰু ভাল চাৰ্ভিচ দিয়ে। আৰু আমাৰ যিখিনি আশা ছুপাৰভাইজাৰ আছে, ছুপাৰভাইজাৰখিনিও যথেষ্ট আশাসকলৰ প্ৰতি লক্ষ্য ৰাখে। আৰু আমাৰ ইয়াত যিটো CHC আছে, CHCৰ যিটো ডক্টৰ ইনচাৰ্জৰ পৰা আৰম্ভ কৰি যিখিনি ষ্টাফ আছে, সকলোৱে আমাৰ স্বাস্থ্য সেৱাৰ প্ৰতি যথেষ্ট গুৰুত্ব আগবঢ়াইছে। আৰু যাৰ কাৰণে আজি আমাৰ অঞ্চলত বহুত ডাঙৰ ডাঙৰ ৰোগৰ পৰা আমাৰ মানুহখিনি নিৰাময় নিৰাপত্তাত আছে। শামছুল আলমৰ এই যিটো পদক্ষেপ, এয়া মুখেৰে মই ভাষাই দি মই ক'ব নোৱাৰো। মই আশা কৰিছো বহুত ভাল ৰিজাল্ট পাব। ৰাইজৰ ওপৰত অতিকৈ আশাবাদী আৰু ৰাইজক মই যিমান পাৰো অতি কম খৰচত চিকিৎসা সেৱাৰ ক্ষেত্ৰত যিমানখিনি মই কৰিব পাৰো সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো যে আমি মাত্ৰ 500 টকাত ইয়াত সম্পূৰ্ণ হেল্থ চেকআপ, এইটো কমপ্লিট হেল্থ চেকআপ, লগতে আমাৰ যিখিনি প্ৰয়োজনীয় মেডিচিন থাকিব তেখেতৰ প্ৰথম ভিজিটত সেইখিনি 500 টকাৰ ভিতৰত দিবলৈ আমি চেষ্টা কৰিম। তাৰপিছত সম্পূৰ্ণ ব্লাডৰ পৰা ECG, হাৰ্টৰ পৰীক্ষা যিখিনি থাকে গোটেইখিনি ইয়াত কভাৰ থাকিব, লগতে যিখিনি প্ৰয়োজনীয় মেডিচিন সেইখিনি আমাৰ থাকিব। ইয়াত আমাৰ মানুহৰ যিখিনি হোল বডি চেকআপৰ কাৰণে আল্ট্ৰাচাউণ্ডটো ধৰা হওক, আল্ট্ৰাচাউণ্ডটো আমাৰ চৰকাৰী হস্পিটেল বৰ্তমান উপলব্ধ নহয়, এক্সৰেটো উপলব্ধ নহয়, ECG, হাৰ্টৰ। আজিৰ দিনত মই 4টা হাৰ্ট ব্লক পেচেণ্ট পাইছো। এই হাৰ্ট ব্লক পেচেণ্টটো গুৱাহাটী যোৱাৰ আগতে মানুহটো মৰি যাব। গতিকে ইয়াৰ বেছিক যিটো ট্ৰিটমেণ্ট, তাক বেছিক ছাপৰ্ট দিয়াৰ কাৰণে আমি যাতে মানুহটোক ষ্টেবল কৰি সুস্থিৰ কৰি কিছুমানে সুস্থিৰ কৰি যাতে গুৱাহাটীলৈ প্ৰেৰণ কৰিব, মানুহটোৰ জীৱন যাতে বাচে, সেইটোৰ ক্ষেত্ৰত আমি পদক্ষেপ লৈছো। যাতে অতি কম খৰচ, মানুহটো একেবাৰে আপোনাৰ 10,000 20,000 টকা খৰচ কৰিব নোৱাৰে। কোনোবা ব্যক্তিগত হস্পিটেলত গ'লে 20,000 30,000 টকা এডভান্স লয়, সেইটো ক্ষেত্ৰত আমি 500 টকাৰ ভিতৰত দিছো। গতিকে আমি ভাবিছো আৰু আশা কৰিছো ৰাইজে যদি আমাৰ ক্ষেত্ৰত অলপ সহযোগ আগবাঢ়ে, গতিকে তেখেতসকলক আমি গোটেই পৃথিৱীৰ ভিতৰতে, অসমৰ ভিতৰত নহয়, গোটেই পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ আমি চাৰ্ভিচ দিবলৈ চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।